আজি চাবলৈ আহিলোঁ বহুত সুন্দৰ এটা মহ। আজি 12 বজাত আহিছোঁ তুলাৰাম সেনাপতি খুৰাৰ মহটো চাবলৈ। আৰু এইখনে ঘৰ, মহটো আছে পথাৰত আছে। গৰমটো বহুত, অকণমান ঠাণ্ডা পানী খাই লওঁ আৰু পথাৰলৈ যাম। এতিয়া আজি দেখাম তুলাৰাম সেনাপতি বহুত সুন্দৰ মহটো, খুৰাৰ মহটো চাব আজি বহুত দিনৰ পিছত। আজি আগৰ মহৰ পুৰণা মালিকজন মোৰ লগত আহিছে, তেওঁ মহটো চাব স্বাস্থ্য পাতি কেনেকুৱা হৈ আছে। আগৰ এটা পুৰণা মহ, সেই মহটো তাৰ আগৰ মালিকজনো আহিছে, তেওঁ ইনচেট দা, আগৰ মালিক ইনচেট দা আহিছে আজি। সেই মহটো দেখাই শুনা বহুত ধুনীয়া এটা মহ, আগৰ ৰেকৰ্ড কৰা এটা মহ। এতিয়া বৰ্তমান মালিক আমাৰ ভাগ্য সেনাপতি, ভাগ্য সেনাপতিও আহিছে। ভৰিত জোক লাগি আছে। তাৰ আগৰ বহুত এক্সিলেণ্ট মহ, আগত আমি এই মহটো যুঁজ চাইছোঁ। ভাগ্য সেনাপতি, ঋতু সেনাপতিৰ ল'ৰা ভাগ্য সেনাপতি। ভাগ্য সেনাপতি মহটো ৰখা এতিয়া কিমান দিন হ'ল? 2 বছৰ হ'ল। এতিয়া 2 বছৰ হ'ল ন? থাকিব মহটো ভৱিষ্যতে। বহুত সুন্দৰ এটা মহ। এতিয়া আৰু এটা মহ ল'ম বুলি ভাবি আছে, সেইটো ভাল মহে চাই আছে। আৰু এটা মহ ল'ব বাৰু, আপোনালোকে পিছত গম পাব। ভাল মহ এটা চাই আছে, আনিব চাগে এই মাহতে আনিব চাগে। সুন্দৰ এটা মহ চাই আছে। আৰু এই মহটো বৰ্তমান ৰাখি আছে আমাৰ মৰমৰ ভাইটি এজনে ৰাখি আছে। কি সুন্দৰ এটা মহ চাওক। এতিয়া বৰ্তমান স্বাস্থ্য পাতি বহুত ধুনীয়া হৈ আছে, বহুত সুন্দৰে হৈ আছে। আৰু বহুত সুন্দৰ এটা ঠাইত ৰাখিছে, ঘৰৰ পৰা বহুত দূৰত। বহুত দিনৰ পিছত বহুত সুন্দৰ এটা মহ। এই ভাইটিজনে মহটো ৰাখি আছে। ভাইটি, তুমি কিমান দিন হ'ল মহটো ৰাখা? তোমাৰ নামটো? শচীন ডেকা ৰজাই মহটো ৰাখি আছে। বহুত সুন্দৰ এটা মহ, বহুত পুৰণা মহ। তাৰ আগৰ মালিকজনো আহিছে আজি বহুত দিনৰ পিছত। তো দাদা, আপুনি কিমান দিনৰ পিছত আহিছে মহটো চাবলৈ? 1 বছৰমান হৈছে ন? 1 বছৰ অহা নাই? হয়, এই মহটো বহুত সৰুৰ পৰা ৰাখিছিলে আমাৰ দলবাৰী ইনচেট দাই। এই মহটো বিক্ৰী কৰা আজি 2 বছৰ হৈছে। আৰু মহটো এতিয়া বৰ্তমান স্বাস্থ্য পাতি বহুত ধুনীয়া হৈ আছে। এবাৰ ইয়াক কেইখন যুঁজ আছে ভাগ্য? এইবাৰ 3-4খনমান ন? হয়, তাৰ আগৰ বহুত পুৰণা মহৰ ভিতৰত আছে। ভাল লাগিছে, মহটো থাকক, সদায় ভালে থাকক। আৰু ঠাইটোও বহুত ধুনীয়া ঠাইত ৰাখি আছে। তা আপুনি স্বাস্থ্যটো কেনেকুৱা দেখিছে? বেয়া হৈ থকা নাই, ঠিকে আছে, স্বাস্থ্য বহুত ধুনীয়া হৈ আছে। হয়, কি সুন্দৰ মহ, বহুত ভাল লগা এটা মহ। তুমি মহটো ৰাখি কেনেকুৱা পাইছা এতিয়া? ভাল পাইছা ন? বহুত ঠাণ্ডা মহ। ইয়াক ৰাখিবলৈ মানে ইমান টান নহয়, সৰু ল'ৰা ছোৱালীয়ে ৰাখিব পাৰে। বহুত ঠাণ্ডা মহ। তা আপোনালোকে চাওক স্বাস্থ্য পাতি কেনেকুৱা হৈ আছে। আৰু মহটোৰ লগত বহুত দিনৰ পিছতে আগৰ মালিকক লগ পাই ভাল লাগিল। মহটো ভালে থাকক, ৰাইজে আশীৰ্বাদ দিব। আগন্তুক 2027ত আমি যুঁজ চাম, ইয়াৰ যুঁজ চাম। 27ত ভাল হ'ব।
এতিয়া বৰ্তমান এৰালতে থাকে ন তুমি এই মহটোক কি কি শিক্ষা দিছা সেই ভাইটিজনে শিক্ষা দিছে বাৰু এতিয়া তোমাৰ ৰাখা কিমান দিন হৈছে 2 বছৰ তুমিয়ে ৰাখি আছা 2 বছৰ ইয়াৰ আগত এটা ল'ৰা আছিল নহয় সি গুচি গ'ল ন তাৰপিছত ই আহিছে না এয়া চাওক পুৰণা মালিকে শিক্ষা দিছিল আগতে আঁঠু বুলি কোৱাৰ লগতে আঁঠু কাঢ়িছে চাওক এতিয়াও বৰ্তমান পুৰণা মালিকক চিনি পাইছে সি হয় কাৰণ আপুনি কিমান বছৰ ৰাখিছিলে 16 বছৰ ৰাখিছে ইনচেট দাই হয় 13,000 কিনি একে পোৱালিতে আনিছিলে ন হয় আজি চাই ভাল লাগিল বহুত সুন্দৰ মহটো তাৰ আগৰ ৰেকৰ্ড কৰা এটা মহ আছিল ভালে থাকক ৰাইজে আশীৰ্বাদ দিব ভালে থাকক মহটো 2027ত আকৌ এখন যুঁজ চাম আমি ইয়াৰ ভাল লাগিল ৰাইজে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব সকলো মহ যুঁজ প্ৰেমী ৰাইজে যাতে ভাগ্য সেনাপতিৰ মহটো ধুনীয়াকৈ চাব পাৰে আপোনালোকে শ্বেয়াৰ কৰিব ঠাইটো ধুনীয়া ঠাই গৰম দিনৰ কাৰণে মহ ৰখা বেষ্ট ঠাই বাৰপুজীয়া বজাৰৰ বেক চাইডে সুন্দৰ এটা ঠাইত মহটো ৰাখি আছে এতিয়া ৰাখাত 2 বছৰ হৈছে ইয়াত নতুন মালিকে মহটো ৰাখি ভালে পাইছে শচীন ডেকা ৰজা তেওঁ মহৰ লগত আছে মহটো আজি বহুত দিনৰ পিছতে চাবলৈ আহিলোঁ বহুত দিনৰ পৰা ভাবি আছিলোঁ এই মহটো ৰাইজক দেখাম এতিয়া আজি চালোঁ ইয়াৰ ঋতু সেনাপতিৰ ল'ৰা আছে ভাগ্য সেনাপতি এতিয়া মহটো ৰাখি ভালে পাইছা আৰু নতুন মহ আহি আছে নতুন মহটো আহিলে আমি ভিডিঅ' দিম আৰু এইফালে পুৰণা মহৰ মালিক আমাৰ ইনচেট দা আছে ঠাইটো বহুত ধুনীয়া ঠাই গৰম দিনৰ কাৰণে বহুত সুন্দৰ ঠাই মহ ৰখা ঠাই এতিয়া ভাল লাগিল এতিয়া ৰাইজে ভিডিঅ'টো চাই কেনেকুৱা পায় সুন্দৰ কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব এতিয়া আজিলৈ সমূহ মহ যুঁজ প্ৰেমী ৰাইজক এৰিছোঁ এতিয়া নতুন মহৰ ভিডিঅ'ৰ লগত সমূহ ৰাইজক লগ পাম এতিয়া আজিলৈ বাই